মই গৈ আছোঁ পাৰ্চেল দিবলৈ। এটা পাৰ্চেল অৰ্ডাৰ আছে। এনেকৈ পাৰ্চেল অৰ্ডাৰ দিবলৈ গৈ আছোঁ এতিয়া। আৰু এয়া লিফ্টত ৰেডি হৈ আছোঁ লিফ্টটো অহাৰ কাৰণে। এনেকৈ লিফ্টটো খুলি গ'ল আৰু গৈ আছোঁ মই এতিয়া তললৈ। পাৰ্চেল কৰাৰো মই পাৰ্চেল দিব যোৱাৰো এটা মই ইনকাম পাওঁ, মানে অলপমান পইচা পাওঁ ইয়াৰে। তাৰ বাবে মই এনেকৈ পাৰ্চেলটো দিবলৈ যাওঁ মানুহৰ ঘৰত যেতিয়া পাৰ্চেল অৰ্ডাৰ আহে। এনেকৈ মই বেচমেণ্টত নামিছোঁ, একেবাৰে তলেদি যাম। এনেকৈ দেখিছোঁ বেচমেণ্টটো একেবাৰে তলত, আৰু এনেকৈ মানুহ এটাও নাই। আৰু ইপিনেদি গ'লে কি হয়, ৰ'দটো নাপাওঁ আৰু আৰামছে খোজকাঢ়িব পাৰে। তাৰ কাৰণে মই এনেকৈ বেচমেণ্ট দি যাওঁ পাৰ্চেল দিবলৈ। এই বিল্ডিংটোত বেছিভাগ আৰ্মিৰ থাকে আৰু বেছিভাগ আৰ্মিৰে মানুহ ৰিটায়াৰ কৰা, ৰিটায়াৰ নকৰা, চব একেবাৰে বিজনেছমেন চববিলাকেই আছে। ইটো চাইডে দেখা পাইছে একেবাৰে লাইট নাই, এন্ধাৰ। আৰু মই যাম এই বিল্ডিংটোলৈ, H ব্লকলৈ, আৰু এতিয়া লিফ্টত সোমাম। লিফ্টটো আহি পালে মই ল'ম 4 নম্বৰ, যিহেতু মোক 4 নম্বৰত যাব লাগে। এনেকৈ আহি পালোঁ 402 404ত, আৰু ঘণ্টি মাৰিম। তো এনেকৈ পাৰ্চেলটো হোৱা গ'ল দেৱা, আৰু খুব খুচি হৈছে তেওঁ, যিহেতু হালকা খায়, বেছি জলকীয়া নাখায়। আৰু আজি পাৰ্চেলটোত আছিল 460। কেছ দিছে, মানে জিপে কৰিব পাৰে, তেওঁলোকে জিপে কৰা নাই, কেছ দিলে। এইবাৰ মই আহিছোঁ ওপৰেদি আৰু বেচমেণ্ট দি অহা নাই। যোৱাৰ সময়ত মই বেচমেণ্ট দি গৈছিলোঁ। তো এতিয়া মই যেতিয়া উভতি আহিলোঁ ৰুমলৈ, তেতিয়া মই বেচমেণ্ট দি আহিলোঁ এনেই, কাৰণ বেচমেণ্ট দি গ'লে ৰ'দটো নাথাকে, আৰু এনেই ওপৰেদি আহিলে ৰ'দটো বিৰাট হয়। ৰ'দৰ বাবে মই তলেদি আহোঁ বেছিভাগ। আৰু এনেকৈ আহিলোঁ উভতি ঘৰলৈ, ৰুমলৈ। আৰু বন্ধুসকল, আজি মোৰ এই শ্বৰ্ট ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন। আৰু আপোনালোকে নাস্তা পানী কৰিলেনে? নাস্তা পানী মোৰ হৈ গ'ল নাস্তা পানী। আৰু এনেকৈ মই পাৰ্চেলটো দিবলৈ আহোঁতে ভাবিলোঁ এটা ব্লগ কৰোঁ, তাৰ কাৰণে মই এটা ব্লগ কৰিলোঁ। আৰু ৰুমলৈ যোৱাৰ আগতে মই ইয়াতে অকণমান বহি পেলাই যাওঁ, আৰু এইখিনিত বহিবলৈ কি মজা একেবাৰে। লগতে আছে এইপিনে ফুটবল এখন ষ্টেডিয়ামটো, আৰু এনেকৈ বহা আৰু দুটা কাট্টা, আৰু এনেকৈ অকণমান বহিলোঁ। ইমান ৰ'দ দিছে আৰু ইমান গৰম। আৰু এইয়া দেখিছে সন্মুখত গছ-গছনিবিলাক, এনেকৈ বহি মই গছ-গছনি কেতিয়াবাই চাওঁ। আৰু আজি এই ব্লগটো কেনেকুৱা লাগিল বন্ধুসকল অকণমান জনাব, আৰু ছাবস্ক্ৰাইব কৰিব মোক, আৰু মোক বুলি নহয় সকলোকে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ, আৰু নেক্সট ভিডিঅ'
বিচাৰিম, আশা কৰিম ভালকৈ ভাল ভিউ পোৱাৰ কাৰণে, ভাল ভিডিঅ' পোৱাৰ কাৰণে। আৰু আছে বহুত কথা ক'বলৈ, মনৰ কথাও ক'ম কেতিয়াবা। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ।